জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে আপোনালোকে গম পাব। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে আৰু এই কথাটো জানিবৰ কাৰণে অসমবাসী ৰাইজ অধীৰ আগ্ৰহে বাট চাই আছে। আপোনালোকে গম পাব জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে। ইতিমধ্যে জুবিন গাৰ্গৰ যি পোষ্টমৰ্টম ৰিপৰ্ট সম্পূৰ্ণ হ'ল, ওলাই পৰিল। আপোনালোকে গম পাব জুবিন গাৰ্গৰ লগত কি হৈছিল, A to Z আপোনালোকে গম পাব। তো আপোনালোকেতো সকলোৱে গমেই পায় জুবিন গাৰ্গৰ যোনটো মৃত্যু, এই মৃত্যুটো কেতিয়াও সহজ মৃত্যু নহয়। ৰিচেণ্ট বহুত এটা গুড নিউজ শুনা পালোঁ। এই কালপিত কেইটাৰ ওপৰত আৰু এটা ধাৰা সংযোজন কৰা গ'ল। আৰু এটা ধাৰা সিদ্ধাৰ্থ শৰ্মা, শ্যামকানুৰ মহন্ত, এই দুটা কালপিতৰ ওপৰত আৰু এটা ধাৰা সংযোজন কৰিলে। আৰু যিটো ধাৰা, সেই ধাৰাটো হ'ল হত্যাকাণ্ডৰ গোচৰৰ ধাৰা। আৰু আপোনালোকক কৈ থৈছোঁ, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে, কি ওলালে গম পাব। তো সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ ওপৰত এতিয়া এটা গোচৰ লগাইছে CIDয়ে। আৰু সেই যিটো গোচৰ, সেই গোচৰটো হ'ল হত্যাকাণ্ডৰ গোচৰ। চিন্তা কৰক, আমি অসমবাসী ৰাইজে ভাবি থকা কথাটো, সন্দেহ কৰি থকা কথাটো সফল হৈ উঠিব নেকি? সেইটোৱে নেকি? আপোনালোকে গম পাব। ভিডিঅ'টো চাই থাকক, মই শেষৰ ফালে কৈ দিম। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি ওলালে মই শেষৰ ফালে কৈ দিম, খালি আপোনালোকে ভিডিঅ'টো চাই থাকক। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ছিংগাপুৰত কৰিছিল। উন্নত দেশ, উন্নত ঠাই, তাত পোষ্টমৰ্টম কৰিছিল। আৰু জুবিন গাৰ্গক অসমলৈ লৈ আনিল। আৰু অসমত আনি ৰাইজে দাবী কৰিলে, অসমবাসী ৰাইজে দাবী কৰিলে, দল সংগঠনে দাবী কৰিলে, নহ'ব এইটো কথা। জুবিন গাৰ্গক পুনৰ পোষ্টমৰ্টম কৰিব লাগিব, দল সংগঠনে দাবী কৰিলে। আৰু সেই কথাই হ'ল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও এই কথাটো মানি ল'লে, মান্তি হ'ল। তো দ্বিতীয়বাৰৰ বাবে আমাৰ ইয়াত অসমত পোষ্টমৰ্টম কৰিলে জুবিন গাৰ্গ। তো এতিয়া কথা হ'ল, এতিয়া ছিংগাপুৰত কৰা যোনখন পোষ্টমৰ্টম আৰু অসমত কৰা যিটো পোষ্টমৰ্টম ৰিপৰ্ট, তো সেই ৰিপৰ্ট দুয়োটাই এতিয়া ৰেডি হৈছে, ওলাই পৰিল। জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল ওলাই পৰিল, আপোনালোকে গম পাব। ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত CID লেকাপত আছে। আৰু লগতে আৰু এটা খবৰ পাইছোঁ, শেখৰজ্যোতি গোস্বামী আৰু এগৰাকী গায়িকা লগত থকা, মই নামটো পাহৰিছোঁ, গ্ৰেপ্তাৰ কৰিছে। আৰু যোনগৰাকী গায়িকা, সেই গায়িকাগৰাকীয়ে জুবিন গাৰ্গৰ যোনসমূহ ভিডিঅ', পানীত সাঁতোৰা যোনসমূহ ভিডিঅ', সেই ভিডিঅ'সমূহ টুকুৰা টুকুৰকৈ এৰি আছিল। এজন কণ্ঠশিল্পীয়ে এই কথাটো দাবী কৰিছে। যদি সেই গায়িকাগৰাকীয়ে যদি সঁচাকৈ যদি জুবিন গাৰ্গৰ ভিডিঅ'সমূহ যদি প্ৰেৰণ কৰি আছিল, বা সেই ভিডিঅ'সমূহ যদি আবদ্ধ কৰি আছিল, জুবিন গাৰ্গ যেন দুৰ্বল হৈ গৈছে, মানে পানীত ডুবি গৈছে, সেই বস্তুটো দেখি আছিল, তেতিয়া সেই ভিডিঅ' কৰিব লাগিছিল নে মানুহজনক সহায় কৰিবৰ কাৰণে ক'ব লাগিছিল? ইয়াৰ ৰহস্যটো কি হয়? ইয়াৰ আঁৰৰ ৰহস্যটো কি হয়? অসমবাসী ৰাইজে এই কথাটো ক'ব। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ধন্যবাদ জনাইছোঁ। আমি দাবী কৰি আছিলোঁ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰি CIDয়ে পূৰা জেৰা কৰি আছে। তো সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ধন্যবাদ জনাইছোঁ। আৰু লগতে CID দলটোকো ধন্যবাদ জনাইছোঁ। আপোনালোকে আপোনালোকৰ ষ্টাইলত আপোনালোকে তদন্ত আৰম্ভ কৰি থাকক। মুঠতে জুবিন দায়ে ন্যায় পাব লাগিব। জুবিন দায়ে ন্যায় পালেহে জুবিনদাৰ আত্মাৰ শান্তি হ'ব, মই এনেকৈ ভাবোঁ। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে আপোনালোকৰ ষ্টাইলত তদন্ত আৰম্ভ কৰি থাকক। মুঠতে জুবিন দায়ে ন্যায় পাব লাগে। আৰু আপোনালোকক যেন ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ, জুবিন গাৰ্গৰ
পষ্টমৰ্টম ৰিপৰ্টত কি আছে ওলাই পৰিল। ইতিমধ্যে পষ্টমৰ্টম কৰি সম্পূৰ্ণ হৈ গ'ল, পষ্টমৰ্টমো ৰেডি কৰিছে, কিন্তু এতিয়ালৈকে ৰাজহুৱা কৰা নাই যেন পষ্টমৰ্টম ৰিপৰ্টত এইটো আছে। তো গৰিমা বৌকো ছিংগাপুৰৰ যোনটো পষ্টমৰ্টম ৰিপৰ্ট গৰিমা বৌক অৰ্পণ কৰিছে, আৰু গৰিমা বৌক এইটো ৰাজহুৱা কৰিব পোৱা নাই। আৰু লগতে ইয়াত অসমত কৰা যোনটো পষ্টমৰ্টম ৰিপৰ্ট, সেই ৰিপৰ্টটো ৰাজহুৱা কৰা নাই। আমি ৰাজহুৱা কৰিলে গম পাম জুবিন গাৰ্গৰ মৃত্যু কি, কেনেকৈ মৃত্যু হ'ল। আমি যেতিয়া এইটো ৰাজহুৱা কৰিব তেতিয়া গম পাম। তো আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। ভিডিঅ'টো ইমান পৰে চালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।